নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই এটা আপোনালোকৰ কাৰণে বেয়া খবৰ বুলি ক'ব লাগিব, কাৰণ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 আৰু ইয়াৰে আমি নাম দিছিলোঁ ADRE 2.0। তো এই যিটো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন বৰ্ডৰ ফালৰ পৰা যিটো পদ বা যিখিনি পদ আহিছিলে সেইখিনিৰ পৰীক্ষা হোৱা কথা আমাৰ আছিলে 2023-ত। তো সেই পৰীক্ষাখিনি এতিয়া কেতিয়া হ'ব বা এই নটিফিকেশ্যন যিখন দেখি আছে আপোনালোকে এই ৰিয়েল নে ফেক সেইটো আমি ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে মই নটিফিকেশ্যনখন আপোনালোকৰ আগত পঢ়ি শুনাইছোঁ। ওপৰত লিখা আছে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড ডেট, যিটো ডেট আছে এই ডেটখিনি ইয়াতে দিয়া আছে যে কেতিয়া কেতিয়া অনুষ্ঠিত হ'ব পাৰে বা হ'ব। তো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন উইল ইছ্যুড এডমিট কাৰ্ডছ ফৰ দ'জ কেণ্ডিডেট who have submitted their online application for the recruitment of 12,600 posts under Assam Direct Recruitment 2003 ADRE 2.0 application can check the following table for the exact and expected dates of the issue of admit cards for their relevant post। তো ইয়াতে উল্লেখ কৰিছে যে যিসকল কেণ্ডিডেটে 12,600টা পদ যি আবেদন আৰম্ভ হৈছিল বা আবেদন কৰিছিলে ADRE 2.0 কাৰণে, সেইখিনিৰ কাৰণে এক্সপেক্টেড মানে আশা কৰা এটা তাৰিখ আমি আশা কৰিব পাৰোঁ বা আশা কৰা তাৰিখ এটা ইয়াতে উল্লেখ কৰিছে কোনখিনি পদৰ কাৰণে কেটেগৰী আৰু এডমিট কাৰ্ড ৰিলিজ ডেটখিনি ইয়াতে উল্লেখ কৰিছে। তো সেইখিনি চাওঁ আহক। গ্ৰেড 3 কাৰণে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত, এইটো বছৰ নহয় অহা বছৰ 2025ত হ'ব বুলি ইয়াতে এক্সপেক্ট কৰা হৈছে, মানে আশা কৰা হৈছে। গ্ৰেড 4ৰ কাৰণে ঠিক একেই, ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত 2025 অৰ্থাৎ 2025ৰ ভিতৰত এইখিনি সময়ৰ ভিতৰত পৰীক্ষাটো অনুষ্ঠিত কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। ড্ৰাইভাৰৰ কাৰণেও ঠিক একেই, তেনেকুৱাই ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত 2025ৰ ভিতৰত পৰীক্ষাটো অনুষ্ঠিত কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। তো যদি আমি চাওঁ ইয়াতে যিটো আমাৰ পৰীক্ষা এতিয়া পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান ডিষ্ট্ৰিক্টত বা কোনোবা ঠাইত বানপানী সমস্যাৰ সৃষ্টি হৈছে বা বানপানী হৈছে, তো সেইখিনি কেণ্ডিডেটে এতিয়া পৰীক্ষা দিবলৈ অসমৰ্থ, কাৰণ সিহঁতে দিব নোৱাৰে বা প্ৰিপেয়াৰেশ্যনো কৰিব পৰা নাই। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যদি পৰীক্ষাটো অনুষ্ঠিত কৰে আমাৰ তেতিয়াহ'লে সেই কেণ্ডিডেটখিনিৰো অসুবিধা হ'ব বা চৰকাৰে এইটো কথা লক্ষ্য ৰাখিব যে এতিয়া পৰীক্ষাটো অনুষ্ঠিত নকৰে। তো কেইদিনমান আগতে আমি এখন নটিফিকেশ্যন দেখিছিলোঁ যে তাত লিখা আছিলে যে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত সেইখন নটিফিকেশ্যন পঠোৱা হৈছে বা আৰু ক'ত ক'ত কিমান পদ খালী হৈছে তাৰ এটা হিচাপ এটা দিবলৈ অনুৰোধ জনাইছে বা দিবলৈ কৈছে। তো তেনেকুৱা লিখা আছিলে। তো এতিয়া যদি চাওঁ আমি আগষ্টৰ ভিতৰত যদি হয়তো হ'ল, নহয় যদি ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰৰ ভিতৰত আমাৰ ইলেকশ্যনৰ কাম চলিব। যিটো পঞ্চায়ত ইলেকশ্যন আহি আছে সেইটো নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব। তো নৱেম্বৰলৈকে পৰীক্ষা হোৱা আমাৰ আশা এটা কৰিব আমি নোৱাৰোঁ 3 মাহ। তো ডিচেম্বৰত পৰীক্ষা হ'ব পাৰে, সেইটো আমি ক'ব পাৰোঁ। তো ডিচেম্বৰত যদি হয় তো ভাল কথা, আৰু আপোনালোকেও প্ৰিপেয়াৰেশ্যন কৰি থাকক, কাৰণ পৰীক্ষা অহাকালিও পাতি দিব পাৰে, এমাহ পিছতো পাতি দিব পাৰে। তো কোনোতো আমি ঠিক নাই যে আমাৰ এক্সপেক্টেড ডেটো দিয়া নাই। চেণ্ট্ৰেলৰ হ'লে কি হয়, এখন আমাৰ তালিকা দিয়ে, সেই তালিকাখনত লিখা থাকে স্পষ্টকৈ যে এইখিনি সময়ৰ ভিতৰত পৰীক্ষাটো হ'ব। তো আমাৰ যিটো আমাৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন, তো এইখিনিৰ আমাৰ কোনো ভৰসা নাই যে আমাৰ কেতিয়া পৰীক্ষাটো বা জুলাইতে হ'ব, আগষ্টত হ'ব, এনেকুৱা কোনো মাহ দিয়া নাই ধৰি। তো তেনেকুৱা যদি দিলে হয় তেতিয়া আমাৰ সুবিধা হ'লে হয়। তো সেই হিচাপত আপোনালোকে প্ৰিপেয়াৰেশ্যন কৰি থাকক, প্ৰিপেয়াৰেশ্যন কৰিলে বস্তুখিনি এনে নাযায়। তো ভিডিঅ'টোত এইখিনি আছিলে, আৰু এই নটিফিকেশ্যনখন ফেক নে ৰিয়েল সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ এইটো কোনটো ৱেবছাইটত প্ৰকাশ পাইছে সেইটো আমি গম পোৱা নাই এতিয়ালৈকে। তো এইখিনি আশা কৰাহে হৈছে, এক্সপেক্টেড ডেটহে, ইয়াতে কোনো ফিক্স ডেটৰ কথা উল্লেখ নাই। তো নটিফিকেশ্যনখন যদি আমি চাওঁ তো এইখন ফেক বুলিয়ে ক'ব লাগিব, কাৰণ এইখন অফিচিয়েল ৱেবছাইটত যদি আপোনালোকে চাবলৈ যায় SLPRB বা ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন বৰ্ডৰ বা আপোনালোকে যদি অফিচিয়েল ৱেবছাইটত চাই এনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন আপোনালোকে দেখা নাপায়। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।